নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা SSC এন্ট্ৰেন্স এক্সামৰ কাৰণে এখন নতুন নটিচ দিছে। তো এই নটিচখন কিনো আমি চাই ল'ম। তোমালোক যে আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে তেনে ছাবস্ক্ৰাইব কৰি থৈ দিব। তো SSC এডমিট কাৰ্ডৰ ওপৰত অলৰেডি দুটা ভিডিঅ' বনালোঁ, আপোনালোকে সেই দুটা ভিডিঅ' চাই ল'ব পাৰিব। তো ইয়াতে লিংক ডেছক্ৰিপশ্যনত দি দিম আমি। তো SSCৰ ৱেবছাইটৰ এন্ট্ৰেন্স এক্সাম পেজত অহাৰ পিছত এনেকুৱা ধৰণে আহি যায়। তো ইয়াতে চাব পাৰে May 27 এডুকেশ্যনেল নটিচ ইছ্যু অফ এডমিট কাৰ্ড 2026। তো ইয়াতে ডাউনলোড অপশ্যনত ক্লিক কৰিব লাগিব আৰু এইটো আমাৰ ৱেবছাইট অসম প্লাছত দিয়াও আছে, তাৰে পৰা ডাউনলোড কৰিব পাৰিব, তাৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো এইখন নটিচখন হয় কি ইয়াতে এক্সাম চেঞ্চৰ কাৰণে দিছে নেকি, তো বহুতে এইটো সুধিব পাৰে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। তো 27 তাৰিখে জাৰি কৰিছে এডুকেশ্যনেল নটিচ হয় ইছ্যু অফ এডমিট কাৰ্ড ফৰ CW 2026। তো দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন কেণ্ডিডেট হু হেভ ছাকচেছফুলি CW এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিছে আৰু পে'মেণ্ট সকলোবিলাক ছাকচেছফুলি কৰিছে। তো তেওঁলোকৰ কাৰণে এডমিট কাৰ্ডখন আহি গৈছে। তো আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইতিমধ্যে বহুত কেণ্ডিডেটে এডমিট কাৰ্ড ডাউনলোড কৰিছে আৰু কিছুমানে ডাউনলোড কৰিব পৰা নাই। তো ব্লেংক পেজ সেইটোৰ ওপৰত এই নটিচখন হয়, লগতে আমি তাৰে চলুচনৰ ভিডিঅ' অলৰেডি দিছোঁ। তো ৰিচেণ্টলি ভিডিঅ'টো দিছোঁ, আপোনালোকে সেই ভিডিঅ'টো আমাৰ চেনেল পেজৰ পৰা চাই ল'ব পাৰিব। তো ইয়াৰে এডমিট কাৰ্ডটো SSUHSAC.in আহি গৈছে। তো আপোনালোকে ইউজাৰ নেম এপ্লিকেশ্যন নম্বৰ দি আৰু পাছৱাৰ্ড বহাই আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে এন্ট্ৰেন্স এক্সাম যিটো টেব আছে, তো সেই টেবটোত বা পেজটোত যাব লাগিব, অলৰেডি মেনশ্যন কৰি দিছে। তো ইয়াৰ বাহিৰেও আমি ইয়াৰে ব্লেংক পেজৰ চলুচন দিছোঁ। তো ইয়াতে ব্লেংক পেজৰ কথা মেনশ্যন কৰি দিছে। তো যিটো মানে কিছুমানৰ ইয়াতে ডাউনলোড হোৱা নাই, তো তেওঁলোকে আমাৰ ভিডিঅ'টো চাই ল'ব পাৰিব, সেইটো পুৰা ভালকৈ চলুচন দিয়া আছে। তো ইয়াতে লিখি দিছে দ্য ফলোয়িং কেণ্ডিডেট, তলত অলৰেডি মেনশ্যন কৰি দিছে দ্য ফলোয়িং কেণ্ডিডেট হেভ নট প্ৰভাইড ৰিকুৱাৰ্ড ফটোগ্ৰাফ এণ্ড চিগনেচাৰ এট দ্য টাইম অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম। তো কিছুমান কেণ্ডিডেটে অনলাইন এপ্লাই কৰোঁতে ফটো আৰু চিগনেচাৰ দিয়া নাছিলে। তো তেওঁলোকৰ প্ৰব্লেম নাই, তো তেওঁলোকৰ কিছুমানৰ ব্লেংক পেজ আহি আছে। তথাপিতো প্ৰব্লেম নাই, ইয়াতে চলুচনটো তেওঁলোকক দি দিছে আৰু ব্লেংক পেজৰ চলুচন এটা আমাৰ ফালৰ পৰাও দিয়া আছে। তো সেইটো আপোনালোকে চাই ল'ব পাৰিব। নেক্সট ইয়াতে hence there shall be no photograph and signature in the admit card issued to those candidates. তো যদি দিয়া নাই, ইয়াতে মানে দুটা বস্তু লৈ যাব দিছে, পান কাৰ্ড নহ'লে আধাৰ কাৰ্ড, 2 copies of photographs লগতে ফটো ID প্ৰুফ। তো এইকেইটা কেণ্ডিডেটৰ কাৰণে 2টা কপি ফটো আৰু আপোনালোকৰ ID প্ৰুফ আধাৰ কাৰ্ড বা পান কাৰ্ড লৈ যাব দিছে। তো বাকীবিলাক কেণ্ডিডেটৰ আধাৰ কাৰ্ড বা পান কাৰ্ড কিবা এটা নিব লাগিব, কিন্তু এইকেইটা কেণ্ডিডেটক স্পেচিয়েলি ফটোগ্ৰাফৰ কথা মেনশ্যন কৰি দিছে। তো ইয়াতে নাম্বাৰবিলাক দিয়া আছে, তো ৰোল নম্বৰ দিয়া আছে, নেক্সট এপ্লিকেশ্যন নম্বৰ আৰু এক্সাম চেণ্টাৰ দিয়া আছে। তো টোটেল ইয়াতে 9টা কেণ্ডিডেটৰ এপ্লিকেশ্যন নাম্বাৰ দিয়া আছে আৰু ইয়াতে চেণ্টাৰকেইটা দিয়া আছে। তো সোণাৰাম HS স্কুল, ভৰলুমুখ, কামৰূপ একাডেমি HS স্কুল, গুৱাহাটী TC গভৰ্ণমেণ্ট গাৰ্লছ HSN MP স্কুল, তো এইখিনি দিয়া আছে। তো বাকীবিলাক কেণ্ডিডেটৰ ক্ষেত্ৰত সকলোবিলাক ঠিকেই আছে আৰু আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো লগতে এডমিট কাৰ্ড দুয়োটাই ডাউনলোড কৰি ল'ব। তো কোনটো চেণ্টাৰত পৰিছে সেইটো কমেণ্ট কৰি জনাব। বাকী এই ভিডিঅ'ত এইখিনি আছিল। তো আপোনালোক নটিফিকেশ্যনখন ডাউনলোড কৰিব পাৰিব। ধন্যবাদ।